আছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ সমগ্ৰ অসম বিভিন্ন প্ৰান্তত ভূমিকম্প আৰু 5.7 ৰিক্টাৰ স্কেল বুলি জানিব পৰা গৈছে আনুমানিক 5.7 ৰিক্টাৰ স্কেলত এই ভূমিকম্পই জোকাৰি গৈছে গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনালোকেও জনাত ক'ত হৈছে ভূমিকম্পৰ জোকাৰণি অনুভূত আমি পৱনৰ ওচৰলৈকে আহিম পৱনে সবিশেষ জনাব পৱন ইতিমধ্যে আমি কৈছোৱে যে ব্ৰেক কৰিছোৱে যে ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি সৃষ্টি হৈছে আৰু এই ভূমিকম্পৰ প্ৰায় 5.7 ৰিক্টাৰ স্কেল প্ৰাবল্যত জোকাৰণি হৈছে আৰু আমাৰ সংবাদদাতাসকলে ইতিমধ্যে আমালৈ বাতৰি প্ৰেৰণ কৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভূমিকম্প অনুভূত হৈছে আৰু এই ভূমিকম্প অনুভূত হৈছে আমাৰ চুবুৰীয়া বাংলাদেশ নেপাল ইণ্ডিয়া ভূটান আৰু চাইনাত সমগ্ৰ সমান্তৰালভাৱে ভূমিকম্প অনুভূত হৈছে আৰু এতিয়া আমাৰ ওচৰলৈ বা বাতৰি আহি আছে আমাৰ গহপুৰত ভূমিকম্প ৰঙাপাৰা মৰিগাঁও এই বিভিন্ন ঠাইত ভূমিকম্পৰ যি প্ৰাবল্য বা অনুভূত কৰিছে ৰাইজে আমাৰ ওচৰলৈ বাতৰি প্ৰেৰণ কৰি আছে আৰু আমি সেই বাতৰি ৰাইজক জনাই আছো এইখিনিতে ক'ব লাগিব ভূমিকম্পৰ অভিকেন্দ্ৰ ইতিমধ্যে জানিব পৰা গৈছে ভাৰত ভূটান সীমান্ততে ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে পৱনে দেখুৱাইছে কেৱল গুৱাহাটীতে নহয় মৰিগাঁও গহপুৰ আদি অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে লগতে দুধনৈৰ পৰা আমাৰ পৰা মেছেজ আহিছে দুধনৈতো ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি ইতিমধ্যে ৰাইজে কৈছে প্ৰবল এক জোকাৰণি শুভম আছে ইয়াতে শুভম সবিশেষ জানিম তোমাৰ পৰা বৰ্তমান প্ৰবল ভূমিকম্পই জোকাৰি গৈছে আৰু আমি বৰ্তমান সময়ত আনুমানিক যিটো আমাৰ প্ৰাবল্য 5.3 বুলি অনুমান কৰা হৈছে এতিয়াও ভূমিকম্পৰ সেই প্ৰাবল্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই আৰু সেইটো আমাৰ ভূবিজ্ঞান কেন্দ্ৰই জনাব কিছু সময়ৰ পিছতে বৰ্তমান আনুমানিক 5.3 ৰিক্টাৰ স্কেল বুলি ধৰা হৈছে আৰু সবিশেষ আমি আৰু কিছু সময়ৰ পিছত আপোনালোকক জনাম আপোনালোক সংযুক্ত হৈ থাকক আমাৰ সৈতে ধন্যবাদ আৰু দিবাকৰ এটা কথা ক'ব লাগিব যে ভূমিকম্পটো অহাৰ পূৰ্বে ঠিক আগমুহূৰ্ততে আমাৰ সকলোৰে মোবাইলত এটা কিন্তু নটিফিকেশ্যন আহিছে যে ভূমিকম্প হয়তো হ'ব পাৰে ভূমিকম্পৰ সম্ভাৱনা জাৰি কৰি মোবাইলত নটিফিকেশ্যন দিয়া পৰিলক্ষিত হৈছে আৰু 11:06 লগে লগে ভূমিকম্পৰ জোকাৰণি ভূমিকম্পৰ আগজাননী দিছে যেনেকৈ কিছুদিন পূৰ্বে IMDয়ে যেতিয়া বৰষুণৰ আগজাননী জাৰি কৰি নটিফিকেশ্যন পঠিয়াইছিলে মোবাইললৈ সতৰ্কবাণী পঠিয়াইছিলে ঠিক একেটা ষ্টাইলতে আজি ভূমিকম্পৰ আগজাননীও আহিছে আৰু জোনা কংকন ইয়াতে বহুতখিনি কমেণ্ট আহিছে ঢেকিয়াজুলি বৰপেটা বকো আৰু লগতে দৰং সকলোতে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে কেৱল গুৱাহাটীতে নহয় সমগ্ৰ অসমতে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু ইতিমধ্যে পৱনে জনাইছে ভাৰত নেপাল বাংলাদেশ ভূটান এই চাৰিখন দেশত এই ভূমিকম্পৰ এই প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে জোনা কংকন এইখিনি এটা কথা ক'ব লাগিব ইয়াৰ পিছত তেওঁলোকে লিখিছে ইতিমধ্যে যি ধৰণে জাননী জাৰি কৰিছে সেই জাননী জাৰি কৰাৰ লগতে এটা কথা কিন্তু লিখিছে যে আফটাৰ শ্বকছ আৰ কমন এই বস্তুটো কিন্তু এতিয়া সকলোৱে সাৱধান হৈ থকাটো ভাল কিয়নো আফটাৰ শ্বক থাকিব পাৰে এইখিনিতে এটা কথা মন কৰিব লাগিব যে কোনেও ইয়াতে পেনিক কৰিবলগীয়া কোনো ধৰণৰ কথা নাই যি ধৰণে ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতাসমূহ আছে সেই সাৱধানতাসমূহ ল'ব লাগে আৰু এইখিনিতে ইতিমধ্যে পুবালীয়ে উল্লেখ কৰিছে যে ক'ত ক'ত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে সেই স্থানসমূহ ইতিমধ্যে আমাৰ যি দৰ্শকসকলে এই লাইভ চাই আছে সেই লাইভ চাই থকাৰ সময়তে তেওঁলোকে লিখি আছে ক'ত ক'ত কেনেকৈ অনুভূত হৈছে আৰু এতিয়া কি এজন লোকে কমেণ্ট দিছে জোনা কংকন যে বৰপেটাত বেছি বুলি কৈছে বৰপেটাত অকমান জোকাৰণিটো বেছি বুলি কৈছে এতিয়া আচলতে আমি ইয়াত থাকোঁতেও তেনেধৰণৰ অনুভৱ এটা কৰিছিলোঁ যে কিমান জোকাৰণি অনুভূত হৈছিলে বহু সময় ধৰি আচলতে এনেদৰে বহু নটিফিকেশ্যনটো কিন্তু এতিয়া ওলাই আছে মই এবাৰ যদি দিবাকৰক দেখুৱাই দিব কৈছো এয়া ঠিক 11:06 লগে লগে এই নটিফিকেশ্যনটো আমাৰ সকলোৰে মোবাইলে আহিছে যদিও বহুতে এতিয়া কমেণ্টত দিছে জোনা কংকন যে নটিফিকেশ্যন কিন্তু বহুতৰ তাতে অহা নাই কিন্তু আমি নাজানো আমাৰ তাতে প্ৰত্যেকৰে মোবাইলত এই নটিফিকেশ্যনটো আহিছে ভূমিকম্পৰ ঠিক আগে এই নটিফিকেশ্যনটো চোৱাৰ আগত মানে দেখা পোৱাৰ আগত এনেধৰণৰ ভূমিকম্পৰ জোকাৰণিটো আহিয়ে গৈছে এইখিনিতে মন কৰিবলগীয়া কথা কোনো ঠাইৰ পৰা এনেধৰণৰ বিভিন্ন ঠাইৰ পৰা এনেকুৱা খবৰ আহিছে যে বঙাইগাঁও যোৰহাট কোকৰাঝাৰ গোসাইগাঁও ডিব্ৰুগড় ধুবুৰী লখিমপুৰ তাৰপিছত ধুবুৰীৰ পৰা লিখিছে যে 11:07 বুলি লিখিছে মিনিটৰ ইফাল সিফাল হ'ব পাৰে নগাঁও বিশ্বনাথ চাপৰ চামগুৰি গতিকে এনেধৰণৰ আছে এই মুহূৰ্তত কেনেবাকৈ যদি পৱনৰ ওচৰলৈ যাবলৈ বিচাৰিম কেনেবাকৈ যদি অভিকেন্দ্ৰ কিবা গম পোৱা গৈছে নেকি এতিয়ালৈকে
অভিকেন্দ্ৰৰ কিবা খবৰ আছে নেকি? সঠিক মানে অভিকেন্দ্ৰ গম পোৱা নাই, তথাপিও আমি কৈছোৱে পূৰ্বতে ভূটান, বাংলাদেশ, চীন আৰু নেপালত এই ভূমিকম্পৰ প্ৰবলভাৱে জোকাৰণি অনুভূত হৈছে আৰু অনুভূত হোৱাৰ লগে লগে আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছে, আমালৈ বাতৰি প্ৰেৰণ কৰি আছে আৰু আমি ডেস্কত হঠাৎ কাম কৰি আছিলোঁ ভূমিকম্প। কিন্তু এটা ভাল হৈছে যে আমাৰ মোবাইললৈ এলাৰ্ট আহিছে ভূমিকম্প অহাৰ পূৰ্বে। এইটো পোন প্ৰথমবাৰৰ বাবে নিশ্চিতভাৱে গম পোৱা গৈ প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ'ল নেকি? নিশ্চিতভাৱে পোন প্ৰথমবাৰৰ বাবে আমি হয়তো পাইছো। আমি হয় আগতে পূৰ্বতে আমাৰ বান বা বৰষুণ অহাৰ আগত এনেধৰণৰ আমি এলাৰ্ট পাইছো বা হেৰি পাইছো, কিন্তু ভূমিকম্পত হয়তো আমি প্ৰথমবাৰৰ বাবে, আমি ডেস্কত থকাসকলে প্ৰথমবাৰৰ বাবে এই আমি এলাৰ্টটো পাইছো আৰু তাৰপিছতে আমি অনুভূতই কৰিছো যে ভূমিকম্প যিদৰে জোকাৰণি সৃষ্টি হৈছে, ডেস্কত থাকোঁতে হঠাৎ ভূমিকম্প আহিছে, আমি লগে লগে নিউজটো টিভিটো ব্ৰেক কৰিছো, আমাৰ ডিজিটেল প্লেটফৰ্মত ব্ৰেক কৰিছো আৰু সমগ্ৰ তথ্য আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছো। এইখিনিতে আমি দৰ্শকসকলৰ প্ৰতি এটা কথা জনাবলৈ বিচাৰিছো যে ভূমিকম্পৰ সময়ত আপোনালোকে যি ধৰণৰ সাৱধানতা ল'ব লাগে, এই মুহূৰ্তত সেই সাৱধানতাখিনি ল'ব লগা অতিকৈ জৰুৰী। লগতে এটা কথা মনত ৰাখিব লাগিব যে এনেকুৱা ধৰণৰ ভূমিকম্পৰ পিছত যিহেতু কিছু পৰিমাণে ডাঙৰ কিছু পৰিমাণে যিহেতু ডাঙৰ ভূমিকম্প, গতিকে ডাঙৰ ভূমিকম্পৰ পিছত বিভিন্ন ধৰণৰ আফটাৰ শ্বকছ আহিব পাৰে, ইয়াৰ পিছত সৰু সুৰা দুই এটা ভূমিকম্প আহিব পাৰে, গতিকে সকলো সাৱধান হৈ থকাটো ভাল। মেচ বা মমবাতি জাতীয় বস্তু যি থাকে লগত সেইসমূহ জ্বলাবলৈ চেষ্টা নকৰিব। যিকোনো কাৰণতে যি ৰন্ধন প্ৰকৰণত ব্যৱহাৰ হোৱা ৰন্ধন গেছ বা সেই চিলিণ্ডাৰসমূহৰ বন্ধ অৱস্থাত ৰাখিবলৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে। লগতে এই যেতিয়া ভূমিকম্পটো আহে, ভূমিকম্পৰ এনেকুৱা ধৰণৰ ঘটনা ঘটে, তেনেকুৱা এই জোকাৰণিৰ সময়তে যিসমূহ অলপ মজবুত মেজ আছে, সেই মেজসমূহৰ তললৈ যাবলৈ ইতিমধ্যে এয়া আমি সৰুৰে পৰা জনা কথাই, সেই জনা কথাখিনিও পুনৰবাৰৰ বাবে এনেকুৱা ধৰণৰ পৰিস্থিতিত এনেকুৱা সময়ত জনাবলগীয়া হৈছে। আৰু মুকলি ঠাইলৈ যাবলৈ যিহেতু আমি সৰুৰে পৰাই জানি আহিছোঁ যে মুকলি ঠাইলৈ যাব লাগে, তথাপিতো আপোনালোক যিহেতু যদি কোনোবা অট্টালিকাত থাকে তেতিয়াহ'লে সেই যিসমূহ লিফ্ট আছে সেই লিফ্টসমূহ যাতে ব্যৱহাৰ নকৰে, তেনেধৰণৰ বহুকেইটা বিষয় আছে, সেইসমূহ মানি চলাটো ভাল, কিয়নো ইয়াৰ পিছত আফটাৰ শ্বকছ আহিব পাৰে। এইখিনিতে ক'ব লাগিব যে ইয়াত কোনো ধৰণৰ ভয় ভীতিৰ কথা নাই, ইয়াত ভয় ভাবুকিৰ কোনো কথা নাই। এনেকুৱা ধৰণৰ প্ৰাকৃতিক যিসমূহ কথা বতৰা থাকে, সেই প্ৰাকৃতিক কথা বতৰাত আমাৰ হাত নিশ্চিতৰূপে নাথাকে। এতিয়া ভূমিকম্পৰ উৎস ভাৰত ভূটান অঞ্চল বুলি সাময়িকভাৱে গম পোৱা হৈছে, প্ৰাথমিকভাৱে গম পোৱা হৈছে। লগতে ভূটান, বাংলাদেশ, চীন, নেপালত এই জোকাৰণি অনুভূত হৈছে বুলি গম পোৱা গৈছে। লগতে এটা কথা ক'ব লাগিব যে 11:06 বহু সংখ্যকে লিখিছে যে 11:07 বুলিও। এতিয়া আমাৰ ইয়াতে বহু স্থানৰ পৰা মেছেজ আহি আছে, চিৰাঙত, মঙলদৈ, ধুবুৰীত, ডবকা, হোজাই, নলবাৰী, মুক্তাপুৰ, নামচাই, ৰঙিয়া, বৰপেটা, নাৰেংগী, এইদৰে বিভিন্ন স্থানত ভূমিকম্পৰ খবৰ আহিছে। আপোনালোকে কমেণ্ট যোগে জনাওক আপোনাৰ অঞ্চলত কেনেবাকৈ অনুভূত হৈছে নেকি। বহু স্থানত এটা কথা কোৱা হৈছে যে বহু স্থানত প্ৰবল ৰূপটো, যিটো প্ৰবল ৰূপৰ কথা কোৱা হৈছে, সেই প্ৰবল ৰূপটো নাই। তথাপিতো এটা কথা মন কৰিব লাগিব যে সকলো স্থানতে একে সময়তে একেধৰণৰ ভূমিকম্পৰ প্ৰাবল্য বা একেধৰণৰ অনুভূতি হয়তো নাপাব পাৰে। কোনো স্থানত হয়তো বেছিকৈ, যিহেতু ভূমিকম্প যি এলেকা আছে য'ত অভিকেন্দ্ৰ, সেই অভিকেন্দ্ৰৰ পৰা যিমান দূৰলৈ সেই অভিকেন্দ্ৰৰ প্ৰাবল্য আগবাঢ়ি যাব পাৰে, সেই আগবাঢ়ি যোৱা প্ৰাবল্যৰ মাত্ৰা হয়তো ঠায়ে ঠায়ে বেলেগ হ'ব পাৰে। কিন্তু এই ভূমিকম্পই সকলোকে হতচকিত কৰি তোলাৰ সাময়িকভাৱে এই যে এলাৰ্টটোৰ কথা কোৱা হৈছে, সকলোৰে মোবাইলত নিশ্চিত ৰূপত নাই অহা হয়তো, কিন্তু এই এলাৰ্টটোৱে বৰ্তমান সময়ত এটা নতুন কথাৰ কিন্তু ইংগিত দিছে যে আমি ভূমিকম্পৰ কথাও, ইয়াৰ আগতে বান অহাৰ কথা, ইয়াৰ আগতে বৰষুণ অহাৰ কথা, এইবিলাক কথা আমি জানি আছিলোঁ। কিন্তু ভূমিকম্প অহাৰ কথাও যে ইমান আগত দিব পৰা হৈছে যে ভূমিকম্পৰ স্পীডতকে ইণ্টাৰনেটৰ স্পীড বেছি হৈ গৈছে। পৱন, নিশ্চিতভাৱে। আৰু এই যিটো এলাৰ্ট ছিষ্টেম আমি নিজে পাইছোঁ বা অনুভৱ কৰিছোঁ, সেই বস্তুটোৱে যথেষ্ট পৰিমাণে ৰাইজক সজাগ আৰু সচেতন কৰিব। ভূমিকম্পৰ সময়ত কেনেধৰণে আমি সুৰক্ষা ল'ব লাগে, কেনেধৰণে নিজৰ পৰিয়ালটোৰ আমি সুৰক্ষাৰ কথা চিন্তা কৰিব লাগে, যাতে আমি হতাশ নহওঁ বা সেই সময়ত পেনিক নহৈ পেলাই সাৱধানতাৰে এই বিপদটো বা এই সময়খিনি আমি কেনেধৰণে পাৰ কৰোঁ, সেইটোৰ ওপৰত এই এলাৰ্ট বা যিটো মেছেজ ছিষ্টেমৰ ব্যৱস্থা কৰিছে, সেইটোৱে কিন্তু যথেষ্ট সহায় কৰিব। এইখিনিতে আৰু কেইটামান কথা কৈ দিবলগীয়া, ঘৰৰ ভিতৰত যেতিয়া থাকে তেতিয়াহ'লে কৰণীয় কাম কি আছে যে খিৰিকী আইনা যিবিলাক আছে তাৰ পৰা আঁতৰি থাকিব লাগে, লিফ্ট ব্যৱহাৰ কৰিব নালাগে, ইয়াৰ পূৰ্বতে উল্লেখ কৰিছোঁ। আৰু যদি কোনোবা ওখ স্থানত আছে তাৰ পৰা জঁপিয়াই দিয়াৰ ভুলটো কেতিয়াও নকৰিব, মুকলি স্থানলৈ যাব লাগে। যদি গাড়ীৰ ভিতৰত আছে তেতিয়াহ'লে গাড়ীৰ ভিতৰতে মুকলি ঠাইত গাড়ীখন ৰখাই মুকলি ঠাইত থাকিবলৈ অনুৰোধ জনাইছে। ঠিক সেইদৰে বা ব্ৰিজ বা যিসমূহ আমাৰ উৰণ সেতু আছে, গুৱাহাটীত থকা হ'লে গম পাব, বা বিভিন্ন স্থানত উৰণ সেতু আছে, সেই উৰণ সেতুসমূহৰ ওপৰত যাতে নাথাকে
বা মুকলি ঠাইত থাকিবলৈ অনুৰোধ জনোৱা হৈছে ইতিমধ্যে আমাৰ দৰ্শকসকলে যিসকলে এই বাতৰি চাই আছে তেওঁলোকে জনাইছে যে তেওঁলোকৰ ভিন্ন স্থানত তেনেকুৱা ধৰণৰ অনুভৱ হৈছে ক'ত ক'ত অনুভূতি তেওঁলোকে লাভ কৰিছে এই ভূমিকম্প আমি শুভমৰ ওচৰলৈ যাবলৈ বিচাৰিম অধিক তথ্য শুভমৰ হাতত কিবা থাকিব পাৰে শুভম কি তথ্য আছে বৰ্তমানলৈকে অহা নাই আমি চাই আছো আমি যি আমাৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ আছে ভূমিকম্প বিজ্ঞান কেন্দ্ৰ আৰু খন্তেক সময়ৰ পিছতেই আপডেট কৰিব আচলতে প্ৰকৃততে কিমান আছিলে ৰিক্টাৰ স্কেল কিমান আছিল সেইটো আৰু খন্তেক পিছতে উপলব্ধ হ'ব আৰু আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এতিয়ালৈকে কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই ভূমিকম্প বিজ্ঞান কেন্দ্ৰই হয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ এতিয়ালৈকে কোনো ধৰণৰ যি তথ্য সেই তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই আমি যিসমূহ কমেণ্টছ আছে সেই কমেণ্টছসমূহ আকৌ এবাৰ ক'ত ক'ত ভূমিকম্পৰ প্ৰাবল্য অনুভূত হৈছে সেই কথাটো আমি এই মুহূৰ্তত জনাবলৈ বিচাৰিম বৰ্তমান সময়ত আমাৰ বহুকেইটা স্থানৰ পৰা দবকা গুৱাহাটীৰ কথা আমি ইতিমধ্যে কৈছোৱেই আৰু বহু লোকে হয়তো এতিয়া কিছু লোকে হয়তো এতিয়া শুবলৈ লৈছিল সেই শুৱাৰ সময়তে এনেকুৱা ধৰণৰ ভূমিকম্পৰ অনুভূত হৈছে বহু সংখ্যকে ইয়াত সেইদৰে লিখিছে আৰু আমি প্ৰাবল্যৰ কথাটো যিহেতু ইতিমধ্যে কোৱা হৈছে যে প্ৰাবল্য এতিয়ালৈকে 5.3 বুলি কোৱা হৈছে কিন্তু পৰৱৰ্তী সময়ত আমি প্ৰকৃত যিটো তেওঁলোকে দিব ৰাষ্ট্ৰীয় ভূকম্প বিজ্ঞান সংস্থাৰ পৰা যিটো দিব 11:06 কথাটো আমি ইতিমধ্যে জনাইছোৱেই তাৰপিছত যিটো খবৰ আহিব আমি সেই খবৰ সময়ে সময়ে আপোনালোকক দি যাবলৈ চেষ্টা কৰিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট